বীৰ চক্ৰপ্ৰাপ্ত কেপ্টেইন জিন্তু গগৈৰ ২৭ সংখ্যক শ্বহীদ দিৱস। আজিৰ দিনটোতে ভাৰত পাকিস্তানৰ যি ঐতিহাসিক কাৰ্গিল যুদ্ধ সংঘটিত হৈছিল আৰু সেই কাৰ্গিল যুদ্ধত বীৰদৰ্পে দেশৰ বাবে যুঁজি তেখেতে মৃত্যুক আঁকোৱালি লৈছিল। আৰু এই দিনটোত মই উপস্থিত আছোঁ খুমটাইৰ কেপ্টেইন জিন্তু গগৈৰ স্মাৰকত, আৰু এই স্মাৰকত মই সমগ্ৰ পৰিৱেশ দেখুৱাম। আজিৰ দিনটোত মোৰ কেমেৰা সহযোগী আমি মই দেখুৱাবলৈ অনুৰোধ জনাইছোঁ। আজিৰ দিনটোত যি ধৰণে তেখেতৰ এই স্মৃতি দিৱস উদযাপন হ'ব লাগিছিল, কিন্তু তাৰ বিপৰীতে দেখা গৈছে এখন একেবাৰে নিজন পৰি থকা এখন ছবি তেখেতৰ যি শ্বহীদ স্মাৰকত যিসকল স্থানীয় লোক তেখেতসকল আহিছে আৰু বিভিন্ন দল সংগঠনৰ খুব সীমিত সংখ্যক লোকে আজি তেখেতক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিবলৈ ইয়ালৈ অহা পৰিলক্ষিত হৈছিল। কিন্তু ইয়াৰ বিপৰীতে কিন্তু যিটো ধৰণে চৰকাৰ তথা প্ৰশাসনৰ উদ্যোগত তেখেতৰ যি এই দিনটো উদযাপন হ'ব লাগিছিল, কিন্তু তেনেকুৱা ধৰণৰ ছবি কিন্তু আমি দেখা পোৱা নাই। গতিকে মই দেখুৱাইছোঁ যে এই শ্বহীদ স্মাৰকত এগছি বন্তি আৰু তেখেতলৈ এনেধৰণে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছে স্থানীয় লোক তথা তেখেতৰ পৰিয়াল পৰিজনে। মই পোনে পোনে তেখেতৰ আত্মীয় আছে, তেখেতৰ খুৰীয়েক আছে, মই তেখেতৰ ওচৰলৈ যাম। কি ক'ব আজিৰ দিনটোত এক পবিত্ৰ দিন? আজিৰ দিনটো আমাৰ বাবে সঁচাকৈ এটা বৰ দুখৰ দিন, আৰু দুখৰ দিনৰ উপৰিও এটা কথা বিশেষভাৱে আমি জানিব পাৰিছোঁ, তেওঁ আমাৰ দেশৰ কাৰণে শ্বহীদ হৈছে, আমাৰ সমাজৰ কাৰণে, ৰাইজৰ কাৰণে, সকলোৰে মংগলৰ কাৰণে তেখেতে নিজকে ত্যাগ কৰিছে। গতিকে এই দিনটোত তেখেতৰ এই মৃত্যুৰ দিনটো আমি সকলোৱে মৰ্মাহত হৈছোঁ আৰু তেখেতৰ আত্মাৰ চিৰশান্তি কামনা কৰিছোঁ। হয়, যিধৰণে দেখা গৈছে যে আজিৰ দিনটো যেনেকুৱা ধৰণে তেখেতৰ বীৰ গাথা সকলোৱে জানে, তেখেতৰ পৰা সকলো অনুপ্ৰাণিত হয়, সকলো যুৱ প্ৰজন্ম অনুপ্ৰাণিত হয়, কিন্তু তেখেতৰ আজিৰ এই দিনটো যেনেকৈ উদযাপন হ'ব লাগিছিল, হয়তো প্ৰশাসনৰ উদ্যোগত কিন্তু আমি তেনেকুৱা ধৰণৰ ছবি দেখা নাই। কি ক'ব এই বিষয়ে? হয়, সেই কথাটো যে আমি প্ৰশাসনৰ জৰিয়তে এজন ইমান দেশৰ বাবে ত্যাগী শ্বহীদক সকলোৱে আমি সন্মান কৰাটো বিচাৰোঁ, কিন্তু আমাৰ ওচৰতে থকা বিভিন্ন ধৰণৰ আমাৰ কাৰ্যালয় আছে, অনুষ্ঠানৰ মুৰব্বী আছে, কোনো লোকেই বা চৰকাৰৰ তৰফৰ পৰা, ৰজাঘৰীয়া তৰফৰ পৰা কোনো আমাক সহায় জনাবলৈ অহা নাই। গতিকে সেই ক্ষেত্ৰত আমি দুখ প্ৰকাশ কৰিছোঁ। হয়, ধন্যবাদ জনাইছোঁ আপোনাক। মই এজন ছাত্ৰ সন্থাৰ কৰ্মী আছোঁ, মই জানিবলৈ চেষ্টা কৰিম। কি ক'বা এজন যুৱক হিচাপে, স্থানীয় যুৱক হিচাপে, লগতে আজিৰ দিনটোত শ্বহীদ গৰাকীক কেনেকৈ স্মৰণ কৰিব? হয়, আজি 2026 চনৰ 30 জুন বীৰ চক্ৰ কেপ্টেইন জিন্তু গগৈ ডাঙৰীয়াৰ আজি ২৭তম মৃত্যুবাৰ্ষিকী। আচলতে সৰ্বপ্ৰথমে শ্বহীদগৰাকীলৈ সশ্ৰদ্ধ প্ৰণিপাত জনাইছোঁ আৰু আজিৰ বিশেষ দিনটোত তেখেতক